নমস্কাৰ মই আজি ভাৰত চৰকাৰৰ দ্বাৰা বলবৎ কৰা নতুন শ্ৰম আইন অৰ্থাৎ নতুনকৈ বলবৎ কৰা 4টা শ্ৰম সংহিতাই আমাৰ দেশৰ শ্ৰমিকসকলৰ ওপৰত কেনে প্ৰভাৱ পৰিব অৰ্থাৎ আমাৰ শ্ৰমিকসকলৰ কেনে ধৰণে লাভান্বিত হ'ব তাৰ ওপৰত কিছু আভাস দিবলৈ চেষ্টা কৰিম। ইয়াত যদি আমি কওঁ যিটো 4টা পদ অনা হৈছে কড অন ৱেজেছ, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন, ছ'চিয়েল ছিকিউৰিটি কড আৰু অকুপেশ্যনেল ছেফটি এণ্ড হেল্থ, সেই 4টা কড 29টা আগৰ পুৰণা আইন সাবজিম কৰা হৈছে এই 4টা সংহিতা। ইয়াৰ আটাইতকৈ আমাৰ যদি লাভৱান হোৱাৰ মেইন কাৰণটো হৈছে আটাইতকৈ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে প্ৰথম দৰকাৰী কথাটো হৈছে কি ইয়াত গোটেইখিনি এমপ্লয়ী কভাৰ কৰা হৈছে, gig workers including platform workers irrespective of designation। আগতে কি আছিল only 40 কোটি workersৰ ভিতৰত only 30% কে কভাৰ কৰিছে। that means scheduled employee যেটো গভৰ্ণমেণ্টে নটিফাই কৰে সেই নটিফাই কৰা এমপ্লয়ী বিলাককে কভাৰ কৰা হৈছে। কিন্তু এতিয়া নটিফাই কৰক নকৰক যিমান workers বা এমপ্লয়ী আছে গোটেইখিনিকে কভাৰ কৰা হৈছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আগতে এপইন্টমেন্ট লেটাৰ দিয়াৰ মেন্ডেটৰি নাছিল এষ্টাব্লিশমেন্ট বা ফ্যাক্টৰী যেনেকৈ আহে তেনেকৈ জাস্ট ভৰাই আৰু আলোচনা কৰে, তাত কোনো লিখিত নাথাকে। workers আৰু এমপ্লয়ীৰ মাজত আলোচনা কৰে কৰি পেলাই তাত নিয়োগ কৰে, এনেধৰণে চলি থাকে। সো সেই ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰতো অনিশ্চয়তা থাকে, স্যালাৰিৰ ক্ষেত্ৰতো অনিশ্চয়তা থাকে। এতিয়া কি কৰিলে তাত এপইন্টমেন্ট লেটাৰ ইজ ম্যান্ডেটৰি, এপইন্টমেন্ট লেটাৰ দিবই লাগিব। গতিকে এপইন্টমেন্ট লেটাৰ যদি নিদিয়ে তেতিয়া গভৰ্ণমেণ্টে তাৰ এগেইনষ্টত একচন ল'ব। সো এনেকা ধৰণৰ বহুত মানে নতুনত্ব আনিবলৈ চেষ্টা কৰিছে, নতুনত্ব আনিব আইনখন মোৰ ধাৰণা। কাৰণ ইয়াতে আমি যেটো আমাৰ মেইন আমি যদি কওঁ আগতে ইয়াত আৰু এটা হেৰি হৈছে কি সুবিধা হৈছে কি ইয়াতে ফ্লোৰ ৱেজেছ ভাৰত চৰকাৰে এটা ৱেজেছ জিঅগ্ৰাফিকেল লোকেশন হিচাপে বা জোন হিচাপে ৱেষ্ট জোন, নৰ্থ ইষ্ট জোন বা সাউথ ইষ্ট জোন এনেকা ধৰণৰ হিচাপে এটা ফ্লোৰ ৱেজেছ ঠিক কৰিব। সাপোজ এজন নৰ্থ ইষ্টৰ কাৰণে ফ্লোৰ ৱেজেছ যদি 500 টকা ঠিক কৰে ভাৰত চৰকাৰে নটিফাই কৰে ফ্লোৰ ৱেজেছ হিচাপে, তেতিয়াহ'লে নৰ্থ ইষ্টৰ ৰাজ্যসমূহেও 500 টকাৰ ওপৰতে কৰিব পাৰিব, কিন্তু 500 টকাৰ তলত ৱেজেছটো ঠিক কৰিব নোৱাৰিব। মানে ফিক্স 500 টকা থাকিব লাগিব, মানে ফিক্স যেটো গভৰ্ণমেণ্টে ভাৰত চৰকাৰে নটিফাই কৰিছে এইটো কে তলত যাব নোৱাৰিব। এই ক্ষেত্ৰত আমাৰ এমপ্লয়ী বা ওয়াৰ্কাৰ্ছে যতেই যায় তাত ইকুৱেল কামৰ কাৰণে বা ৱেজেছৰ ক্ষেত্ৰত কোনো ডিসক্ৰিমিনেশন নাই। কিছুমান বহুত ক্ষেত্ৰত আমি যেতিয়া দেখো ক'বাত দিয়ে 6000 টকা, ক'বাত দিয়ে 12000 টকা, ক'বাত দিয়ে 15000, ক'বাত দিয়ে 3000, সো এনেকৈ চলি থাকে। কিন্তু এতিয়া কি কৰিলে ফ্লোৰ ৱেজেছ কৰিলে। ফ্লোৰ ৱেজেছ কৰাৰ লগে লগে এইটো যেটো ইউনিফৰ্মিটিটো আহিব, সকলো ঠাইতে একে হ'ব, তাতকে কমাব নোৱাৰে। গভৰ্ণমেণ্টে নটিফাই কৰা মতে কৰিব লাগিব, বাধ্যতামূলক। সেইটো এটা আছে। আৰু আছে কি হেল্থ চেকআপ, যিসকল কৰ্মচাৰীৰ বয়স 40 বছৰ ক্ৰছ কৰিলে তেখেতসকলক এমপ্লয়াৰে নিজা খৰচত টাইম টু টাইম পেৰিয়ডিকেলি হেল্থ চেকআপ কৰিবই লাগিব। আৰু ইয়াতে আৰু এটা আছে আগৰ আইনত শ্ৰম আইনত
মহিলাক ৰাতি কাম কৰাৰ সুবিধাটো নাছিল বিভিন্ন কাৰণ সিকিউৰিটি ৰিজন সুৰক্ষাৰ ৰিজন এই কাৰণে এতিয়া কি কৰিলে এতিয়া এই আইনমতে মহিলাসকলেও ৰাতি শিফটত নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰে নিজে যদি ইচ্ছা কৰে ৰাতি শিফটতো কৰিব পাৰে তাৰ কাৰণে সিকিউৰিটিৰ ব্যৱস্থা গভৰ্ণমেণ্ট আৰু এমপ্লয়াৰ দুইটাই কৰিব ব্যৱস্থা কৰিব লাগিব আৰু ইয়াত আগতে আছিলে যেটো ইএসআইসি আটাইতকৈ ইম্পৰ্টেন্ট আমাৰ কাৰণ মই ভাবো এইটো মেডিকেলৰ কাৰণে মানুহে বহুত যথেষ্টখিনি হাহাকাৰ হয় সেই ক্ষেত্ৰত ইএসআইটো কি আছিল আগতে কোম্পানী বা এস্টাব্লিশমেন্টছত যদি 10 জনতকে তলত থাকে না ইএসআইসি নলয় মানে ইএসআইসি নট ম্যান্ডেটৰী কিন্তু এতিয়া কি কৰিলে নতুন কৰা ইএসআইসি এজন এমপ্লয়ি থাকিলে হ'ব যদি এস্টাব্লিশমেন্টটো বা এমপ্লয়ি জনে হাজাৰদাস কন্ডিশনত কাম কৰে that means মানে প্ৰত্যেকটো এমপ্লয়িয়ে ইএসআইসি এমপ্লয়িৰে ইএসআইসি থাকিব লাগিব আৰু ইএসআইসি টো বাধ্যতামূলক আগতে গ্ৰেজুৱেটৰ ক্ষেত্ৰত যদি আমি চাওঁ গ্ৰেজুৱেটটো কি 5 ইয়াৰ্স যদি কমপ্লিট কৰে চাকৰি তেতিয়াহে গ্ৰেজুৱেট পাইছে কিন্তু এতিয়া কি কৰিলে ফিক্সড টাৰ্ম এমপ্লয়িয়ে যদি এবছৰো চাকৰি কৰে এতিয়া he is eligible for gratuity এতিয়া তারপরে এতিয়া বোনাস বা পিএফ গ্ৰেজুৱেটিৰ এমাউন্টটো বেছি হ'ব কাৰণ এতিয়া আগতে কি কৰিছিলে এজন মানুহে যদি 20000 পায় 21000 পায় যে নহয় তাক মানে বেসিক স্যালারিটো 20% বা 30% লকে ম্যাক্সিমাম দিছিল বাকিখিনি এলায়েন্স লাগিছিল কাৰণ এই এতিয়া কি